সঁচাকৈ বৰ ডাঙৰ কথা। এটা ঐতিহাসিক আজি পৰম্পৰাগত এই বামুণীত যিটো সভাখন হয়, আপোনাৰ 172তম, আৰু আপোনাৰ দেখিছে 1200 মানুহে একেলগে মিলি পেলাই আপোনাৰ গোটেই আজি যোগাৰখিনি কৰিছে। সকলোৱে ৰাতিপুৱা গৈ মাছ মাৰিছে, কোনোবাই কোমোৰা আনিছে, কোনোবাই লাও দিছে, শাক পাচলি দিছে, চাউল নিজে খেতিৰ পৰা আনিছে। গতিকে এই যে আদৰ্শ, এইবিলাক ৰীতি নীতি সঁচাকৈ শুনিব লগা কথা আছিলে। আৰু যি দেখিবলৈ পালোঁ, সকলো মানুহ ওলাই আহিছে। গতিকে এই যে আমাৰ যি পৰম্পৰাগত যিবিলাক গাঁৱত আমাৰ যিবিলাক চলি থাকে এই সভাখনবিলাক, সঁচাকৈ ইয়াৰ পৰা বহুত কথা শিকিব পাৰি। মানে উদ্দেশ্য এটাই, সকলোৱে একলগ হৈ থাকিব লাগে, মিলা প্ৰীতিৰ ভাৱ থাকিব লাগে, আৰু গাঁওখনৰ উন্নতিৰ কথা ভাবিব লাগে। এনেকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিনে ৰাতি একাকাৰ কৰি আপুনি চাওক অসমখনক কেনেকুৱা উন্নতি কৰি আগুৱাই লৈ গৈছে। আজি তেখেতে ছুইজাৰলেণ্ডত গৈ গৈছে, অসমীয়াক আমাক সম্বোধন কৰিছে। আজি অসমীয়া আমি গৌৰৱান্বিত হৈছোঁ। গতিকে সেইবোৰ কথা আমি ভাবি আমাৰ গাঁওখনক একত্ৰিত কৰি আমি যে হিন্দু প্ৰধান দেশ, আমি যে অসমত থাকোঁ, সেই বসবাস কৰি আমি সকলোৱে যাতে আগবাঢ়ি যাব লাগে, সেই চিন্তা ভাৱেৰে আজি এই সমাজখন আমি আগবঢ়াই দিছোঁ। আমি সিধা ল'লোঁ। সিধাখিনিৰ ভিতৰত এয়া হৈছে মাছ। এই মাছটো সকলো মানুহে, ইয়াৰে 1200 ঘৰ মানুহে নিজে গৈ মাছ আজি ৰাতিপুৱা ধৰিছে। মই ফোন কৰিছিলোঁ তেখেতসকলক। ফোন কৰোঁতে আমাৰ সম্পাদক ছেক্ৰেটাৰীসকলে কৈছে, ছাৰ আমি এতিয়া সকলোৱে মাছ ধৰি আছোঁ। তাৰ লগতে আপুনি চাব মোৰ তাত আলু আছে, আলু তেওঁলোকে নিজে খেতি কৰি আনিছে, আৰু তাৰ লগত পানীলাও এটা আছে, চাউল আছে। হয়, এই লাও, এইবিলাক হৈছে তেওঁলোকে নিজে উৎপাদন কৰা নিজৰ শস্য। গতিকে এইবিলাক হৈছে পৰম্পৰাগত কথা, আৰু একতাৰে যে আমি আগবাঢ়িব লাগে, অসমখনক আমি আমাৰ অসমৰ গাঁওবিলাকক একত্ৰিতভাৱে আগবঢ়াব লাগে। যিটো আমাৰ ইচ্ছা আগৰ পৰা আগতে আছিলে, আমাৰ পুৰণি আমাৰ যিখিনি জ্যেষ্ঠসকল আছিলে তেওঁলোকে তেনেকৈ গাঁওখনক একত্ৰিত কৰি চলাইছিলে। এতিয়াও আমি সেই পৰম্পৰাগত আমি আগুৱাই যাব লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেনেকৈ ইচ্ছা যে উন্নত অসম কৰিব গৈছে, তাৰে লগত আমাৰ পুৰণা পৰম্পৰাবিলাকো আমি পাহৰিব নালাগে। অতিথি পৰায়ণৰ এক সুন্দৰ নিদৰ্শন। হয়, এটা সুন্দৰ নিদৰ্শন। আপুনি চাওক সকলো ৰাইজে 1200 ঘৰ মানুহে নিজে নিজৰ পথাৰত নিজে চাউল দালিৰ পৰা আদি কৰি সকলো কাম কৰিছে। তাৰ লগতে মাছৰ উৎসৱ কৰিছে, মাছ ধৰিছে। গতিকে এটা সাংঘাতিক কথা। এতিয়া অলপ পিছতে এটা ভোজ হ'ব, সেই ভোজত সকলোৱে একেলগে ভাত খাব। গতিকে সুন্দৰ পৰিৱেশ। এই পৰিৱেশ সঁচাকেই আমি সকলোৱে ইমান ভাল পাইছোঁ ইয়াতে আহি। আৰু প্ৰত্যেকখন গাঁৱতে যে অসমত এনেকৈ আমাৰ গাঁৱে গাঁৱে হৈছে, কালিও অন্যান্য জেগাত হ'ব, তাতো আমি যাম। গতিকে আমি সকলোৱে, আৰু শুনিবলৈ পাইছোঁ ৰাতি নাটকো হ'ব। গতিকে এটা সুন্দৰ পৰিৱেশ। চহৰ উদ্যোগত 172তম সভা গুণ মহোৎসৱ আজি উপস্থিত থাকি ঘৰৰ দ্বাৰ উন্মোচন কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ। আৰু এটা ঐতিহ্য পৰম্পৰা, বামুণী অঞ্চলৰ ঐতিহ্য পৰম্পৰা ৰক্ষাৰ লগতে এটা ধৰ্মীয় চিন্তাৰে সমাজত এনেধৰণৰ এটা নতুন প্ৰজন্মৰ লগতে সমাজখনৰ এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। অতিথি দেৱই ভৱ, এই কথাটোৰ সম্পূৰ্ণ ইয়াত প্ৰতিফলিত হৈছে। আৰু সুচাৰ্থত মানুহক এই মাঘ বিহুৰ সময়ত এনেধৰণে সিধা বিতৰণ কৰি আৰু প্ৰতিঘৰ মানুহৰ ঘৰত গৈ এই সিধা সুন্দৰভাৱে খাদ্য বনাই বা খাদ্য বনোৱাৰ কাৰণে যিখিনি আলহী ব্যৱস্থা কৰিব লাগে, প্ৰতিঘৰ মানুহে সুন্দৰভাৱে ব্যৱস্থা কৰে। অৰ্থাৎ এই যে জনসাধাৰণ বা মানুহক সেৱা কৰা বা মানুহক খোৱাটো এটা ধৰ্ম, এই কথাটো ইয়াত সুন্দৰভাৱে প্ৰত্যেকে আন্তৰিকতাৰে পালন কৰিছে। এই ৰাইজৰ 172তম আজি 172 বছৰে এনেধৰণে পৰম্পৰা ঐতিহ্য ৰক্ষা কৰি সামাজিক সমন্বয় আৰু এটা ভাতৃত্ববোধ, সমাজখনক একতাৰ দোলেৰে বান্ধি ৰখা আৰু সকলোৰে মাজত ভাতৃত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত এই মহোৎসৱে বিশেষভাৱে অৰিহণা যোগাই আহিছে। আৰু ভৱিষ্যত দিনতো আমাৰ ইতিহাস নতুন প্ৰজন্মই এনেধৰণৰ পৰম্পৰা, এটা ঐতিহ্য আৰু এটা ভাতৃত্ব চিন্তাৰে সমাজক অধিক খটখটীয়া কৰিব বুলি আশা ৰাখিছোঁ। আৰু এই মহোৎসৱৰ 2 দিনীয়া মহোৎসৱৰ সকলো কাৰ্যসূচী সফলতাময় কামনা কৰিছোঁ। ঐতিহ্যমণ্ডিত সভা, অসংখ্য লোকৰ ইয়াত আগমন ঘটে, কি ক'ব? এইটো উৎসৱ আমি মাঘ মাহৰ প্ৰতি বছৰে 5 আৰু 6 তাৰিখে প্ৰতি বছৰে অনুষ্ঠিত কৰোঁ। এইটো আমি আজো ককাসকলৰ দিনৰ পৰা পালন কৰি অহা শুনিছোঁ। এইটো অনুষ্ঠান আমি 1854 চনতে স্থাপিত হোৱা বুলি আমি গম পাইছোঁ। তেতিয়া হয়তো আমাৰ জন্ম হোৱা নাই। এতিয়া 172 বছৰত ভৰি দিছে এই অনুষ্ঠানটো।
আৰু এই অনুষ্ঠানটো আমি এতিয়া নৱপ্ৰজন্মই ধৰি ৰাখিব বিচাৰিছো ভালদৰে। আচলতে ইয়াত যিসকল ভক্ত আহে হয়। তেওঁলোকক আপ্যায়নো কৰা হয়। আপ্যায়ন কৰা হয়। কেনেদৰে কৰা হয়? এতিয়া আমি 16খন গাঁৱক ব্যক্তিগতভাৱে নিমন্ত্ৰণ জনাইছো। তাৰপিছত অসমৰ যিকোনো মানুহে আহিলে আমি ইয়াত তেখেতসকলক আপ্যায়ন কৰোঁ। আপ্যায়নত আমি মাছ, চাউল, খৰি, মাই মছলা সকলো যোগান ধৰোঁ। এজন মানুহক যিখিনি খাদ্যৰ প্ৰয়োজন আমি গোটেইখিনি যোগান ধৰোঁ। এই যিবিলাক মাছ আপোনালোকে প্ৰদান কৰে ভক্তসকলৰ মাজত, হয়। এই মাছ ক'তো আপোনালোকে হেৰি কৰে? এইটো আমাৰ ফিচাৰী আছে আৰু আমি সমূহীয়া মৎস্য চিকাৰ কৰোঁ। কিমান এতিয়া আমি আজি 7 কুইণ্টেল মাছ আমি মজুত ৰাখিছোঁ। অহাকালিও আমাৰ আছে। এতিয়া আমাৰ প্ৰায় 7,000-8,000 ভক্তক আমি সিধা দিবলৈ প্ৰস্তুত আছোঁ। আহে? এইটো গোটেই অসমৰ পৰা এতিয়া বিয়পিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।